নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 জুলাই। আজি ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ কৃষকসকলে লাভ কৰিব 11,000কৈ টকা। লগতে এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৰ্মচাৰীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত অসম চৰকাৰে কৰ্মচাৰীসকলৰ বাবে এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক পঢ়ি বিতংভাৱে জনাই দিছোঁ। ইয়াৰ পিছত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো ইয়াতে লিখা আছে, কৰ্মচাৰী কল্যাণ অসমৰ সেৱাত নিয়োজিতসকলক অধিক শক্তিশালীকৰণৰ দিশত এখোজ। অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। 1 নম্বৰ লিখা আছে, অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন। 2 নম্বৰ লিখা আছে, আপোন ঘৰ আঁচনিৰ ম্যাদ আৰু 5 বছৰলৈ বৃদ্ধি। তাৰপিছত 3 নম্বৰ লিখা আছে, নগৰ অঞ্চলত গৃহৰ দিনৰ সৰ্বোচ্চ সময়সীমা 50 লাখ টকালৈ বৃদ্ধি। আপোন বাহন আঁচনিৰ সময়সীমা 5 বছৰলৈ আৰু বৃদ্ধি। লগতে আৰু কোৱা হৈছে, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলক প্ৰদান কৰিব স্বাস্থ্যসেৱা। তাৰপিছত আৰু কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে, চৰকাৰী কৰ্মচাৰীৰ বাবে 2 সপ্তাহৰ পিতৃকালীন ছুটি। যোগ্য পৰিয়াললৈ 50% ক্ষতিপূৰণমূলক পাৰিবাৰিক পেঞ্চন। তাৰপিছত আৰু লিখা আছে, শস্য বদলি ব্যৱস্থাৰ বাবে স্বাগত সতীৰ্থ পৰ্টেল বছৰত 2বাৰ মুকলি কৰাৰ লক্ষ্য লৈছে অসম চৰকাৰে। মৃত্যুবৰণ কৰা 1619 জন চৰকাৰী কৰ্মচাৰীৰ পৰিয়াললৈ 210.5 কোটি টকাৰ বীমাৰ সহায় ইতিমধ্যে প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এনেকুৱা কেইখনমান সিদ্ধান্ত 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰহণ কৰিছে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত আৰু লিখা আছে, চৰকাৰী আৰ্থিক সুৰক্ষাৰ বাবে উপাৰ্জিত দৰমহা, আগধন আৰু দৰমহা ভিত্তিক ঋণৰ সুবিধা অব্যাহত ৰখাৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিৰ লাখ লাখ কৃষকসকলৰ বাবে। যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে এতিয়াৰ পৰা PM কিষাণ আঁচনিৰ জৰিয়তে বছৰি 6,000কৈ টকা পোৱাৰ উপৰিও আৰু 11,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব, কিয়নো অসম চৰকাৰে আৰম্ভ কৰিব নতুন এক বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলে এতিয়াৰ পৰা নিজৰ বেংক একাউণ্টত প্ৰতি বছৰে 11,000কৈ টকা লাভ কৰিব। আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু আগন্তুক সময়ত 11,000কৈ টকা পাব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু পৰ্যায়ক্ৰমে 3,000কৈ টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে, সেইসকল মহিলাই এনেকৈ চাব লাগিব নিজৰ নামখন অৰুণোদয় আঁচনিৰ নতুন লিষ্টত। আপোনালোকে যদি নিজৰ নামখন অৰুণোদয় আঁচনিৰ নতুন লিষ্টত চাব বিচাৰে, তেন্তে নিজৰ গাঁও পঞ্চায়তত গৈ যোগাযোগ কৰিব, অথবা নিজৰ ব্লক অফিচত গৈ যোগাযোগ কৰি আপোনালোকে নিজৰ নামখন অৰুণোদয় আঁচনিৰ নতুন লিষ্টত চাব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।